কাৰ্বি আংলং পাৰখোৱাৰ জীয়ৰী গ্ৰেচি মাৰাক ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰধানমন্ত্ৰী ৰেলীত শ্ৰেষ্ঠ কামাণ্ডাৰৰ বঁটা লাভ গৃহ জিলা পাৰখোৱাত উষ্ম আদৰণি দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ প্ৰধানমন্ত্ৰী ৰেলীত এনচিচিৰ কামাণ্ডাৰ হিচাপে অংশগ্ৰহণ কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পাৰখোৱা গাৰো বস্তিৰ জীয়ৰী গ্ৰেচি মাৰাকে লাভ কৰে প্ৰধানমন্ত্ৰীৰ শ্ৰেষ্ঠ কামাণ্ডাৰৰ বঁটা দিল্লীৰ পৰা ঘৰলৈ উভতি অহা গ্ৰেচি মাৰাকক গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীত মাতৰ লগতে ঢোলে ডগৰে উষ্ম আদৰণি জনাই নিজ গৃহ জিলাৰ পাৰখোৱা ৰাইজে উক্ত আদৰণি অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰকাশ চাংমাং পৰ্যটন উন্নয়ন বৰ্ডৰ অধ্যক্ষ ধৰম সিং ক্ৰ প্ৰমুখ্যে গাৰো সংগঠন আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ নমাটি সমষ্টি যেটো আজি সৌভাগ্য বুলি ক'ব লাগিব কাৰণ কিয়নো আজি নমাটি সমষ্টি পাৰখোৱা যেটো গাৰো গাঁও ভেকচিন মাৰাক ক্ষেত্ৰৰ সৰুজনী ছোৱালী যেটো 76 যেটো ৰিপাব্লিক ডে যেটো দিল্লীত যেটো এনচিচি যেটো ৰিপ্ৰেজেণ্টেটিভ কৰিছিলে এখেতে যেটো পাৰফৰ্মেঞ্চ কৰি আহিছে যে এখেতে যেটো পাৰফৰ্মেঞ্চ কৰি যে বেষ্ট কামাণ্ডাৰ যেটো নাম অৰ্জন কৰি আছে আমি গৌৰৱ কৰিবলগীয়া কথা আজি গ্ৰেচি মাৰাক যে অকল কাৰ্বি আংলং বা পাৰখোৱা বুলি নহয় এণ্টাৰ নৰ্থ ইষ্টৰ ভিতৰত আজি বেষ্ট কামাণ্ডাৰ এখেতে অৰ্জন কৰি আছে এখেতে নৰ্থ ইষ্টনে সুনাম অৰ্জন কৰিছে বুলি আমি ক'ব লাগিব আৰু লগতে আমি ইয়াত নমাটি সমষ্টি আমাৰ আমাৰ ৰিকেশ সিং ছাৰক আমি ধন্যবাদ দিব লাগিব এখেতে আজি গ্ৰেচি মাৰাকে যে সুনাম অৰ্জন কৰি আছে শুনাৰ লগে লগে এখেতে আমাকো এখেতে খবৰ দিছে যে আজি আদৰণি সভাত উপস্থিত হ'ব লাগিব আৰু লগতে আমি ধন্যবাদ দিব লাগিব যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ডক্টৰ তুলিৰাম ৰহন ছাৰকো এখেতে যেটো এই ক্ষেত্ৰ যে ছোৱালী যে নাম অৰ্জন কৰিছে গ্ৰেচি মাৰাকক এখেতকে হয়তো আজি উপস্থিত হ'ব নোৱাৰিলে এখেতে ফোন যোগেদি কংগ্ৰেচুলেশ্যন দিছে আমি ধন্যবাদ দিব লাগিব আৰু লগতে মই ক'ব বিচাৰোঁ যে আমাৰ পাৰখোৱা তেনেকুৱা আজি গ্ৰেচি মাৰাক নাম কৰিছে আৰু আগন্তুলৈ যাতে এখেতৰ লগত যাতে উঠি অহা যুৱক যুৱতী এখেতৰ আকৌ তেনেকুৱা NCC ক্ষেত্ৰ হওক যি ক্ষেত্ৰ হওক নাম কৰি অৰ্জন কৰিব বুলি মই আশা ৰাখিছোঁ কাৰণ কিয়নো পাৰখোৱাৰ পৰা বা দেঙৰ পৰা খেলৰ ক্ষেত্ৰ বহুত আগ্ৰহী ল'ৰা ছোৱালী আছে আৰু লগতে আগতে পৰা পাৰখোৱা তেনেকুৱা খেলুৱৈ ভাল খেলুৱৈ তেনেকুৱা ইয়াত নাম অৰ্জন কৰা আছে তে মই আশা ৰাখিছোঁ যে মোৰ ব্যক্তিগত হিচাপে যে গ্ৰেচি মাৰাকৰ মই প্ৰাৰ্থনা ওচৰত মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে মই এখেতক আৰু আগন্তুলৈ যাতে আগবাঢ়ে সেইটোৱে মোৰ প্ৰাৰ্থনা থাকিল মই খুব ভাল লাগিছে কাৰণ মোৰ ছোৱালী ইমানকৈ ওপৰত উঠিব বুলি মই ভবা নাছিলোঁ আৰু সেই যে মোদীৰ লগত যে তেওঁলোকে এটা গাড়ীত যে উঠি পেলাই গৈছে সেইটো আমাৰ গৌৰৱ মানে অল ইণ্ডিয়াৰ গৌৰৱ আৰু পাৰখোৱাৰো গৌৰৱ কাৰ্বি আংলঙৰো গৌৰৱ মই ইমানখিনি আনন্দিত পাইছোঁ এই মোৰ ছোৱালী তাত যাব বুলি মই বিৰাট আশাও কৰা নাছিলোঁ সেইটো কাৰণে মোৰ ছোৱালীটো তাত যাই পেলাই যে ইমান ডাঙৰ এটা কামটো কৰি আহিলে সেইটো কাৰণে মই ছোৱালীৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ছোৱালীজনী বৰ্তমান ক'ত পঢ়ি আছে এতিয়া নগাঁও কলেজত কাজ কলেজত পঢ়ি আছে কি পঢ়ি আছে এতিয়া BA থাৰ্ড ছেমিষ্টাৰ BA থাৰ্ড ছেমিষ্টাৰ পঢ়ি আছে ঠিক আছে থেংক ইউ सबसे अगर मैं प्रभु यीशु को धन्यवाद करना चाहूँगी उसके मदद के बगैर हम कुछ भी नहीं कर सकते लेकिन वो हमारे लिए इतना मदद किया हम सोचा भी नहीं था प्रभु यीशु हमारे लिए इतना मदद करेगा तो हम सबसे पहले प्रभु यीशु को धन्यवाद करना चाहूँगी साथ में मेरे बेटी को भी मैं धन्यवाद करना चाहती हूँ क्योंकि मेरा बेटी को मैंने सोचा नहीं था मेरी बेटी भी ऐसा होगा बोल के गया है दिल्ली में तो बहुत लोग जाता है लेकिन ऐसे होके आएगा बोले हम कभी सोचा नहीं था इसलिए मैं लड़की को भी प्राउड करती हूँ मेरी बेटी के लिए भी इसलिए आप जो हम लोग का इधर हम लोग का पारखोवा जो अंचल में रहने वाले लोग को भी मैं सबको धन्यवाद करना चाहती हूँ क्योंकि वो लोग इतना अच्छा से वो लोग हमको वेलकम किया है मेरी बेटी के लिए वेलकम किया है तो मैं हम लोग का जो पारखोवा में रहने वाले लोग को भी मैं धन्यवाद करना चाहती हूँ आप लोग का फैमिली में कौन है हम लोग का फैमिली 4 फैमिली है जी हाँ आपका बेटा है बेटा है बेटा है हाँ
ओके थैंक यू Thank you so much. Manoge welcome kora kane thank you so much. First of all, I want to thank my Almighty God to support me, and secondly, I want to thank my Guruji who teach me. वही बोलना चाहती हूँ। बहुत मुश्किल था जर्नी तो सिलेक्शन टाइम में भी बहुत वो मुश्किल हुआ। सोचा नहीं था कि मैं यहाँ तक जाऊँगी, पहुँचूँगी, मैं कमान दूँगी बोल के। मैं ऐसे गार्ड ऑफ ऑनर गई थी और मैं हमारी कार्बी आंगलोंग से मैं और एक लड़का था और हमारा जो गारो है हम लोग सिर्फ 2 है, एक मेघालय से है और मैं हूँ। तो मैं गार्ड ऑफ ऑनर में फर्स्ट ऑफ ऑल मैं गार्ड ऑफ ऑनर में कमांडर बनी, देन मैं ऑल परेड कमांडर बनी, देन मेरा जो बहन था वो भी कंजन कमांडर बनी। तो मुझे बहुत अच्छा लगा कि मुझे ऐसे गारो तो कोई भी नहीं था, तो बहुत अच्छा लगा। प्रधानमंत्री को मिला, हाँ कैसा लगा? फीलिंग बहुत अच्छा लगा, बहुत अच्छा लगा। थैंक यू सो मच पारुखा के लोग जो मुझे इतना अच्छे तरह से वेलकम के लिए। और आने वाला टाइम में क्या बनना चाहोगे? आई वांट टू बी एन डिफेंस, आई वांट टू गो फॉर डिफेंस। ओके थैंक यू। প্ৰথমতে আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকে সকলোৱে গম পাইছে আজি আমাৰ কাৰ্বি আংলঙৰ এই পাৰুখোৱা অঞ্চলত বসবাস কৰা আমাৰ ভণ্টি এজন গ্ৰেচি মাৰা, ইয়াতে যি 26 জানুৱাৰী পাৰেড আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা যিটো নেকি NCC এটা টীম গৈছিলে দিল্লীত প্ৰাইম মিনিষ্টাৰ ছাৰৰ আগত যি পাৰেড কৰিবলৈ, আৰু সেই পাৰেড কৰাত আমাৰ এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰা আমাৰ গ্ৰেচি মাৰা ভণ্টিজনীয়ে গোটেই আমাৰ নৰ্থ ইষ্ট ৰিজনৰ পৰা যোৱা পাৰেডটো সিয়ে লিড কৰি গৈছিলে। আৰু সেই লিড কৰাত তেখেতে বেষ্ট কমাণ্ডাৰ যিটো এটা গৌৰৱ, এটা ডাঙৰ মেডেল আমাৰ কাৰ্বি আংলং আৰু লগতে আমাৰ তথা নৰ্থ ইষ্টজনক লৈ আনিছে। আৰু এই লৈ অনাটো এটা খুব ডাঙৰ সৌভাগ্য আমাৰ জাতিটোৰ কাৰণে, আৰু লগতে আমাৰ কাৰ্বি আংলঙৰ কাৰণে এটা সুনাম লৈ আনিছে। তাৰ বাবে আমি আজি খুব আনন্দিত। আমাৰ গোটেই গাৰো সমাজ হৈ আমাৰ ভণ্টিক আমি আদৰণি জনাইছোঁ। আজি তেখেতে এটা সুনাম কঢ়িয়াই লৈ আনা সক্ষম হোৱাৰ বাবে।